আপুনি দয়া কৰিলে আমাৰ মুকুতাৰ ভাগ্য হীৰাৰ দৰে জিলিকিব বৰুৱাদেউ। মই দয়া কৰিলে মানে তুমি নিশ্চয় মোক বিয়াত সহায় কৰাৰ কথা কৈছা। হে কৰিম কৰিম, তুমি প্ৰথমতে ল'ৰা এটা চোৱাচোন। গালু বালু চব খোলা গতি তাল হ'ল, তাৰমানে ঘৰলৈ গৈ সেই কেঁচা খেতিখিনি আকৌ পতা গতি। তহঁতে নভবা নিচিন্তাকৈ এইবোৰ কাম কিয় কৰ? যিটো মানুহে কামৰ নামত বাপেকৰ সকলো সম্পত্তি বেছি শেষ কৰিলে, সেইটো মানুহে তোক কিহৰ চাকৰিটো দিব? নহয়, ভৰালীয়ে দেখোন কৈছিল। কি কৈছিল? গৃহমন্ত্ৰীৰ লগত তাৰ বৰ ভাল, টকা 1000 দিলে তোক চিপাহী চাকৰিত সোমোৱাই দিব। নহয়, মন্ত্ৰীৰ কথা কোৱা নাই, কোনোবা চাহাব এজনৰ কথা কৈছিল। দাদি মই এতিয়া কি কৰোঁ? হ'ব যা, মই তাক লগ পালে কথাটো সুধিম। ঠিক আছে। হেৰি শুনিছেনে, আমাৰ মাজনী কাইলৈ ঘৰলৈ আহিব নহয়। কথাটো ককাইদেউক কৈছেনে নাই? নহ'লে আকৌ লংকা কাণ্ড হ'ব। সেইবোৰ একো নহয় দিয়া, এতিয়া তাৰ ঘৰতহে কি কাণ্ড চলিছে সেইটোহে মোৰ চাবলৈ মন গৈছে। বাছত যাবা? কিয় যাবা হে? মইতো কাইলৈ ঘৰলৈ যাম, মোৰ স্কুটাৰখন আছেই যেতিয়া। নালাগে দেই, ক'ৰবাত গাঁৱৰ মানুহে দেখক। তুমি মোক ইমান মূৰ্খ বুলি ভাবিছা নেকি? মই চব ঠিক কৰি থৈছো। তথাপি যদি তুমি মোৰ লগত নোযোৱা, মই ঘৰলৈ নাযাওঁ। হ'ব হ'ব দিয়া, মই তোমাৰ লগতে যাম। কেতিয়া যাবা? খাপে খুট মাৰিলে বেজেহে জাৰিব, কোনোবাই ভাঙিলে কোনোবাই তৰিব। খাপে খুট মাৰিলে বেজেহে জাৰিব, কোনোবাই ভাঙিলে কোনোবাই তৰিব। তয়ো বোলে সঁচাই মোলে কৰি আছ খং, তোকে আনিম বুলি ভাবো মনত কি যে ৰং। তয়ো বোলে সঁচাই মোলে কৰি আছ খং, তোকে আনিম বুলি ভাবো মনত কি যে ৰং। আনিব পৰা নাই কিয় জাননে? আমার পিতাই যে অভং, ওই আমার পিতাই যে অভং। কি হল মানে নামা? কিন্তু কেলে তুমিয়ে দেখোন গাঁৱৰ মানুহে দেখিব বুলি ভয় দেখুৱাইছিলা, গতিকে নামা। এইখিনিৰ পৰা তুমি বাছত যাবা, মই আহোঁ। আৰু এটা কথা, মই যে আজি ঘৰলৈ আহিছো সেই কথা কিন্তু তুমি এতিয়াও নাজানা, বুজিছাতো? বুজিছো দিয়া, মই কিবা সৰু ছোৱালী হৈ আছো নেকি? হৈ নাথাকিলে বাবে এইটো মুস্কিলটো হ'ল, নহ'লে জানো তোমাক মই এনেদৰে অকলে এৰি থৈ যাওঁ? সেইটো তুমি ঠিকেই কৈছা, কিন্তু এটা কথা তুমিও জানো ভাবি চোৱা নাই? মই সৰু হৈ থকা হ'লে জানো তুমি মোক স্কুটাৰত আনিবলৈ জোৰ কৰিলাহেঁতেন? কিয় তয়ো আহিলি নেকি? ময়ো আহিলো নেকি মানে খুৰী, আৰু কোনোবা অহাৰ কথা আছে নেকি? তাৰমানে আমাৰ মাজনী তোৰ লগত অহা নাই নেকি? তোমাৰ মাজনী আমাক কিবা ক'লেহে, আহিছেও বোলা। আহিব পায়, ককাইদেউতো মোক সকিয়াই থৈ গৈছিল বাহিৰে বাহিৰে তহঁতৰ ঘৰলৈ লৈ যাব বুলি। তাতে আজি আমাৰ ভাতৰো নিমন্ত্ৰণ। ভাতৰ নিমন্ত্ৰণ? দুদিনৰ কাৰণে তেওঁ ঘৰলৈ অহা কথাটো দেখিছো দেউতাহঁতে একেবাৰে উৎসৱ পতাদি পাতিছে। কিয় তোৰ হিংসা লাগিছে নেকি? তই চিন্তা নকৰিবি, তোৰ পৰীক্ষাটো শেষ হোৱালেহে আমি বাট চাই আছো। কিয়? সি যেনিবা একো বুজাহে নাই, আমি সকলো গম পাইছো, বুজিছ? গম পাইছা? এইবোৰ কথা লুকুৱাই থোৱা বস্তু নহয় নহয়। ৰক্ষা তেওঁ কথাটো মই নোকোৱাকে হ'ব যেন পাইছো।